ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুলাই মাহৰ 14 তাৰিখ। আজি বাৰ হ'ব মঙলবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব অমাৱস্যা তিথি, তাৰপিছতে শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূৰ্ণবসত নক্ষত্ৰ, তাৰপিছতে পুষ্য নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৃঘা যোগ, তাৰপিছতে হৰ্ষণ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব চতুষ্পাদকৰণ, তাৰপিছতে নাগকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি, তাৰপিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব। আজি জন্মত মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবন, দেৱগণ, মৰণত ত্ৰিপদোষ। আজি যোগিনী ঈশান কোণত। আজি সূৰ্য উদয় হ'ব 4:43, সূৰ্যাস্ত সময় হ'ব 6:13। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৰে দিনটো ভালদৰে পাৰ হওক। আহকচোন আজি দিনটো কিদৰে পাৰ হ'ব ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। 14 জুলাই 2026 মঙলবাৰ। মেঘ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শুভ ৰং হ'ব কমলা ৰং, শুভ সংখ্যা হ'ব 9, শুভ দিশ হ'ব পূব দিশ। আজি কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মৰ ক্ষেত্ৰত উৎসাহ আৰু নতুন উদ্যোগ থাকিব। মঙলবাৰ আপোনালোকৰ দিনটো শক্তি আৰু নেতৃত্ব গুণে কামত সহায় কৰিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। প্ৰতিৰক্ষা, পুলিচ, ক্ৰীড়াৰ, নিৰ্মাণ, ৰিয়েল ইষ্টেট আৰু ব্যৱসায়ৰ লগত বিভিন্ন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ হ'ব বুলি কৈছে। নতুন প্ৰজেক্ট, নতুন দায়িত্ব কৰ্মৰ ক্ষেত্ৰত পাব পাৰে। আজি ব্যৱসায়ৰ সহকৰ্মীসকলৰ লগত তৰ্ক নকৰি কামত মন দিয়ক বুলি কৈছে। ব্যৱসায়ত সাহসী সিদ্ধান্ত লাভ কঢ়িয়াই আনিব। আজি চৰকাৰী কামত সফলতাৰ যোগ বুলি কৈছে। একে সময়তে ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা শক্তিশালী হ'ব, আয় বৃদ্ধি পাব, পুৰণা পাওনা ধন ঘূৰাই পাব পাৰে বুলি কৈছে। সম্পত্তি, গাড়ী আৰু সোণত বিনিয়োগৰ বাবে আজিৰ দিনটোত ভাল সময় বুলি কৈছে। এই সময়খিনিত বিশেষকৈ খং আৰু খৰখেদাত অযথা খৰচ নকৰিব। ঋণ লোৱা দিয়াৰ সময়ত কাগজ পত্ৰ ভালদৰে পঢ়ক বুলি কৈছে। সঞ্চয়ৰ ওপৰত কিন্তু মন দিব লাগিব বৰ্তমান সময়ত। একে সময়তে প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত উৎসাহ থাকিব, কিন্তু খং আৰু আপোনালোকে বিবাদ এৰিব লাগিব। ভাই ভনীৰ লগত সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। কাৰো লগত তৰ্কৰ পেচাল নকৰিব। তৰ্কৰ পেচালে ঘৰখনত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব পাৰে। গতিকে হাই কাজিয়াৰ পৰা যিমান পাৰে আজি মঙলবাৰৰ দিনটোত আঁতৰি থাকক। প্ৰেমৰ ক্ষেত্ৰত দিনটো অলপ আৱেগিক হ'ব বুলি কৈছে। কিছু দুখ অনুভৱ কৰিব বুলি কৈছে। প্ৰিয়জনক মনত পৰিব পাৰে বা কথা বতৰাত বিশেষকৈ আঘাত পাব পাৰে। প্ৰিয়জনক সময় দিয়ক আৰু অহংকাৰ আৰু যুঁজ আপোনালোকে বৰ্তমান সময়ত একেবাৰে নকৰিব। বিবাহিতসকলে জীৱনসংগীৰ লগত কথা বতৰাৰে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি সম্পৰ্কত সততা বজাই ৰাখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি মন দিব লাগিব। মূৰৰ বিষ, ৰক্তচাপ, জ্বৰ আৰু আঘাতৰ সম্ভাৱনা আছে। বৰ্তমান সময়ত কিন্তু খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। যোগ, ব্যায়াম আৰু নিয়মীয়া খাদ্য খাওক। তেলীয়া আৰু মছলাজাতীয় খাদ্য কমকৈ খাওক। পানী বেছিকৈ খাওক। গাড়ী চলোৱা সময়ত বা যন্ত্ৰ পাতি ব্যৱহাৰ কৰাৰ সময়তে হওক সাৱধান হ'ব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আৰু সাহস থাকিব। এই সময়খিনিত কিন্তু কৈছে যে প্ৰশাসনিক যিসকল ছাত্ৰ ছাত্ৰী আছে, প্ৰযুক্তি, ক্ৰীড়াৰ লগত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ বাবে দিনটো পৰীক্ষাৰ বাবে দিনটো শুভৰ দিন। শিক্ষকৰ পৰা আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰতে হওক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰশংসা, নতুন দায়িত্ব পাব পাৰে, কিন্তু খৰখেদা আৰু অমনোযোগিতাৰ বাবে ভুল হ'ব পাৰে। গতিকে মনোযোগ, এটেনশ্যন আপোনালোকে ৰাখিব লাগিব বুলি কৈছে। পৰিকল্পনা অনুসৰি কাম কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত উপায়স্বৰূপে মংগলবাৰ হনুমানক পূজা কৰক, মংগলদেৱৰ পূজা কৰক। হনুমানজীক আপোনালোকে সেন্দুৰ, তেল আৰু লাড্ডু অৰ্পণ কৰক বুলি কৈছে। ভাল হ'ব। গৰীব মানুহক গুড় আৰু ৰঙা ফল দান কৰক বুলি কৈছে। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰক আৰু বিশেষকৈ কপালত ৰঙা তিলক লগাওক বুলি কৈছে। সাৱধান হ'ব লাগিব আজিৰ দিনটোত। খং আৰু জেদ, খৰখেদা নকৰিব। আইনী কামত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। তৰ্কৰ পেচাল নকৰিব। অহংকাৰ বেছি নকৰিব। স্বাস্থ্যৰ যদি বেয়া হৈছে যাত্ৰা আজিৰ দিনটোত নকৰিব। আজি 14 জুলাই আপোনালোকৰ সাহস, পৰিশ্ৰম আৰু হনুমানজীৰ কৃপাই আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব। খং কিন্তু বৰ্তমান সময়ত নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। জয় হনুমান। ওম নমঃ শিৱায়। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। 14 জুলাই 2026 আজি মঙলবাৰ। বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি শুভ ৰং হ'ব বগা, গোলপীয়া ৰং আৰু হালধীয়া ৰং। শুভ সংখ্যা হ'ব 6 আৰু শুভ দিশ হ'ব পূব আৰু পশ্চিম। আজি বিশেষকৈ কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মৰ ক্ষেত্ৰত স্থিৰতা আৰু ধৈৰ্যৰে কাম কৰিলে ডাঙৰ সফলতা পোৱাৰ সম্ভাৱনা আছে। মংগলবাৰ হোৱাৰ বাবে আজি অলপ খৰখেদা আৰু কামৰ চাপ থাকিব বুলি কৈছে, কিন্তু শান্ত মনেৰে কাম কৰিলে উপকৃত হ'ব।
বেংকিং, সৌন্দৰ্য, খাদ্য, ৰিয়েল ইষ্টেটত ব্যৱসায়ৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে এটা ভাল দিন আজিৰ দিনটোত বুলি কৈছে। শুভ দিন। সহকৰ্মী আৰু চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব বুলি কৈছে। নতুন চুক্তি, আৰ্থিক লেনদেনৰ বাবে দিনটো শুভ। ব্যৱসায়ত পুৰণা গ্ৰাহকৰ পৰা ভাল অৰ্ডাৰ পাব পাৰে, কিন্তু সহকৰ্মীৰ লগত বৰ্তমান সময়ত অহংকাৰ যুঁজ নকৰিব বা তৰ্কৰ পেচাল নকৰিব, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। যিখিনি প্লেনিং আছে ব্যৱসায়, সেই প্লেনিং মতে আপোনালোকে কাম কৰক। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা শক্তিশালী হ'ব। টকা পইচাৰ ক্ষেত্ৰত মুঠৰ পৰা ভালে বুলি কৈছে। আয়ৰ লগতে সঞ্চয় বৃদ্ধি পাব। কিছু লোকৰ ঘৰৰ গহনা, গাড়ী ক্ৰয়ৰ যোগ আছে। পুৰণা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰে। সম্পত্তি আৰু সোণত যদি আপোনালোকে বিনিয়োগ কৰে তেন্তে ভাল, কিন্তু বৰ্তমান সময়ত বিলাসীতা আৰু অযথা খৰচ কিন্তু আপোনালোকে কমাব লাগিব। বেছি খৰচ নকৰিব বুলি কৈছে। আৰু কাৰোবাক টকা পইচা ধাৰে দিওঁতে আপোনালোকে দুবাৰ ভাবিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত সুখ শান্তি আৰু মৰমৰ এটা পৰিৱেশ থাকিব বুলি কৈছে। মাতৃ আৰু জীৱনসংগীৰ লগত সম্পৰ্ক আৰু মধুৰ হ'ব। ঘৰ সজোৱা, নতুন সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ বাবে পৰিকল্পনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ, ৰোমান্টিক বুলি কৈছে। প্ৰিয়জনে উপহাৰ দিব পাৰে। ভাল সময় কটাবলৈ সুযোগ পাব। বিবাহিতসকলে জীৱনসংগীৰ লগত ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। বৰ্তমান কিন্তু জেদ, অহংকাৰ ভাৱবোৰ আপোনালোকে বা সন্দেহৰ বাবে সৰু সৰু বিবাদ হ'বলৈ আৰম্ভ কৰিব পাৰে। গতিকে সেই ধৰণৰ পৰিৱেশটো যাতে নহয় আজিৰ দিনটোত, কিন্তু সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু ডিঙিৰ গলা, হৰমন আৰু ওজন বৃদ্ধিৰ প্ৰতি মন দিব লাগিব। এলাৰ্জি আৰু চৰ্ম ৰোগ হ'ব পাৰে কিছু লোকৰ। সাত্বিক আহাৰ খাওক, পানী বেছিকৈ খাবলৈ দিছে। বৰ্তমান সময়ত আপোনালোকে ব্যায়াম কৰক, যোগাসন কৰক। বৰ্তমান বৃষ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত মিঠা আৰু তেলীয়া খাদ্য বেছিকৈ নাখাব, কমকৈ খাবলৈ দিছে। আৰু পৰ্যাপ্ত টোপনি লওক বুলি কৈছে। যিখিনি টোপনি আপোনালোকৰ প্ৰয়োজন আছে হেল্থৰ বাবে, সেইখিনি নিশ্চয়কৈ ল'ব। সাৰ পাই নাথাকিব বেছি বা টোপনি ক্ষতি বেছি নকৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আৰু ধৈৰ্য থাকিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ মনোযোগ আপোনালোকে দিব বা এক্টিভ হ'ব, তেওঁলোকে বিশেষকৈ ধৈৰ্য বজাই ৰাখি যদি পঢ়ে, নিশ্চয়কৈ তেওঁলোকে আগন্তুক আহি থকা দিনত অনুকূল ফলাফল লাভ কৰিব। বাণিজ্য, কলা, ফেশ্বন, আইন আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো ভাল বুলি কৈছে। শিক্ষকৰ পৰা নতুন কৌশল শিকিব পাৰিব। টোকা বনাই পঢ়িলে ভাল হ'ব। নোট যদি বনাই আপোনালোকে পঢ়ে আৰু লিখি যদি মুখস্থ কৰে তেন্তে ভাল হ'ব বুলি কৈছে। আজিৰ দিনটোত কিন্তু আৰাম আৰু বন্ধুৰ লগত সময় নষ্ট নকৰিব। উপায়স্বৰূপে মংগলবাৰ হনুমানক পূজা কৰক, মা লক্ষ্মীক পূজা কৰক। হনুমানজীক আপোনালোকে বিশেষকৈ লাড়ু অৰ্পণ কৰক বুলি কৈছে, ভাল হ'ব। গৰীব কোনো দুখীয়া মানুহক বগা বস্ত্ৰ, চেনি, চাউল আৰু সুগন্ধি বস্তু দান কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে বিশেষকৈ জ্যেষ্ঠ লোকৰ ভৰি আপোনালোকে চুই আশীৰ্বাদ লওক বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি জেদ, অহংকাৰ বেছি নকৰিব। আজি টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। সন্দেহ বেছি আপোনালোকে নকৰিব কাৰোৰ ওপৰত। 14 জুলাই বৰ্তমান সময়ত ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু শুক্ৰৰ কৃপা আপোনালোকৰ ধন, কৰ্ম আৰু প্ৰেমত সফলতা দিব। জীৱনত ভাৰসাম্য বজাই ৰাখক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। জয় হনুমান। ওম নমঃ শিৱায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। 14 জুলাই মঙলবাৰ। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজি শুভ ৰং হ'ব হালধীয়া ৰং, সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 8। আজি শুভ দিশ হ'ব উত্তৰ দিশ। আজি শুভ সময় বিশেষকৈ আবেলি টাইমৰ 3টাৰ পৰা 5টা বজাৰ সময়খিনি বুলি কৈছে। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব। আজি কৰ্মৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধি, যোগাযোগ আৰু দক্ষতাই আপোনাক আগুৱাই লৈ যাব। যেতিয়া আপোনালোকে ভালদৰে কামখিনি কৰিব, বুদ্ধি দি কাম কৰিব, টেকন'লজি ইউজ কৰিব, আপোনালোকৰ মাইণ্ডটো ইউজ কৰিব, যোগাযোগ ৰাখিব, আপোনালোকৰ যিখিনি দক্ষতা সেইখিনি আপোনালোকক আগুৱাই নিব বুলি কৈছে। মংগলবাৰ হোৱাৰ বাবে কামৰ চাপ অলপ বেছি থাকিব বুলি কৈছে। আজি মংগলবাৰৰ দিনটো কিছু সংখ্যক লোকৰ বিশেষকৈ কামৰ চাপ অলপ বেছি থাকিব বুলি কৈছে। আৰু বৰ্তমান সময়ত কিন্তু আপোনালোকক কৈছে যে তৎপৰতাই বিশেষকৈ সফলতাও দিব বুলি কৈছে। মিডিয়া, লিখা পঢ়া, মাৰ্কেটিং, বিক্ৰী, শিক্ষাৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো আজি অলপ সাৱধান হৈ থাকিব লাগিব বুলি কৈছে। নতুন প্ৰজেক্ট, চুক্তি বা ভ্ৰমণৰ সুযোগ আহিব। সহকৰ্মীৰ কথাত বিশেষকৈ আপোনালোকে তৰ্ক পেচাল নকৰিব। কথা বতৰাৰে সমস্যাবোৰ সমাধান কৰক। ব্যৱসায়ত নতুন আইডিয়াৰ লাভ আনিব, কিন্তু আজি খং নকৰিব। গুজব আৰু অফিচ ৰাজনীতিৰ পৰা, পলিটিক্সৰ পৰা আঁতৰি থাকক। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা ভালে থাকিব। আয়ৰ নতুন উৎস থাকিব বুলি কৈছে। লিখনি, কমিশ্যন, অনলাইন কামৰ পৰা খৰচ হ'ব পাৰে। যাত্ৰাৰ বাবে, ইণ্টাৰনেট, শিক্ষাৰ আৰু বন্ধুৰ বাবে। পুৰণা ঋণ আপোনালোকৰ দিবলগীয়া হ'ব পাৰে। শ্বেয়াৰ আৰু সৰু বিনিয়োগৰ বাবে দিনটো শুভ, কিন্তু ডাঙৰ ৰিস্কি বিনিয়োগ নকৰিব। কাগজ পত্ৰ ভালদৰে পঢ়ক। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত বন্ধুত্বপূৰ্ণ পৰিৱেশ থাকিব। ভাই ভনী আৰু প্ৰতিবেশীৰ লগত সম্পৰ্ক ভাল হ'ব। ঘৰত কোনো শুভ কামৰ আয়োজন হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত দিনটোত চঞ্চল আৰু
বিশেষকৈ ৰোমান্টিক থাকিব প্ৰিয়জনৰ লগত ঘূৰি ফুৰাৰ কথা বতৰাই সম্পৰ্ক মধুৰ কৰিব বিবাহিত লোকসকলৰ জীৱনসংগীৰ লগত সময় উলিয়াওক কিন্তু অতি চঞ্চলতা আৰু বিশেষকৈ ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত ঠিকে থাকিব কিন্তু হাত কান্ধৰ বিষ অনিদ্ৰাৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব বৰ্তমান সময়ত যোগাসন প্ৰাণায়াম আপোনালোকে কৰক বুলি কৈছে পুষ্টিকৰ আহাৰ খাওক পানী বেছিকৈ খাওক পৰ্যাপ্ত টোপনি যাওক বুলি কৈছে মোবাইল বেছিকৈ নাচাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব বুলি কৈছে এই সময়খিনি ভাষাৰ সাংবাদিকতা বাণিজ্য আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো শুভ শিক্ষকৰ পৰা নতুন টেকন'লজি শিকিব গ্ৰুপ ষ্টাডি আলোচনাৰে লাভ আনিব কিন্তু বন্ধু আৰু ছ'চিয়েল মিডিয়াত সময় বেছি নষ্ট নকৰিব উপায়স্বৰূপে মঙলবাৰে ভগৱান হনুমান আৰু ভগৱান বিষ্ণুক পূজা কৰক হনুমানজীক বিশেষকৈ সিন্দুৰ আৰু তেল আৰু বুন্দি আপোনালোকে অৰ্পণ কৰক বুলি কৈছে ভাল হ'ব সেউজীয়া বস্ত্ৰ গৰীব মানুহক আপোনালোকে দান কৰক সেউজীয়া বস্তু খাই ঘৰৰ পৰা ওলাই যাওক ভাল হ'ব সাৱধান হ'ব লাগিব আজি অতি চঞ্চলতা আৰু গুজব আৰু দুমুখীয়া কথা নক'ব স্পষ্ট হ'ব যি ক'ব স্পষ্টভাৱে কওক বুলি কৈছে স্নায়ু সমস্যাৰ বিশেষকৈ শ্বাসৰ সমস্যাৰ অৱহেলা নকৰিব যদি সমস্যা হৈছে কাগজ পত্ৰ চুক্তি কৰোঁতে সাৱধান হওক আজি 14 জুলাই বুদ্ধিৰ যোগাযোগ আৰু হনুমান কৃপাই আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব স্পষ্টভাৱে কথা কওক আৰু আগবাঢ়ি যাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে 14 জুলাই 2026 আপোনালোকৰ মংগলবাৰ কৈছে আজি কৰ্কট ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 আৰু 8 শুভ দিশ হ'ব উত্তৰ দিশ আৰু 9 বজাৰ পৰা 11 বজাৰ সময়খিনি শুভ কাম কৰিব পাৰে শুভ সময় শুভ ৰত্ন হৈছে আপোনালোকৰ মুক্তা বিশেষকৈ আপোনালোকৰ বাবে আজি কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মৰ ক্ষেত্ৰত আৱেগিক আপোনালোকে হ'ব বুলি কৈছে বুদ্ধি আৰু সেৱাৰ মনৰ বাবে আপোনালোকক সফলতা দিব আজি মংগলবাৰ হোৱাৰ বাবে কামৰ চাপ অলপ বেছি থাকিব কিন্তু ধৈৰ্যৰে কাম কৰিলে চিনিয়ৰসকলৰ পৰা বিশেষকৈ কৰ্কট ৰাশি জাতক জাতিকসকলে প্ৰশংসা পাব চিকিৎসা শিক্ষা খাদ্য জল সম্পৰ্কিত ব্যৱসায় বাবে দিনটো শুভ ব্যৱসায়ত আপোনালোকৰ পুৰণা গ্ৰাহক ঘূৰি আহিব পাৰে আজি কামত অতি আৱেগিক নহ'ব সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে ভালদৰে ল'ব লাগিব বুলি কৈছে ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা স্থিৰ থাকিব আয়ৰ লগতে মাতৃ আৰু পৰিয়ালৰ পৰা আৰ্থিক সহায় পাব ধন সম্পত্তি গাড়ী আৰু পৰিয়ালৰ প্ৰয়োজনত খৰচ হ'ব পাৰে পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব কিন্তু আজি অতি আৱেগত টকা পইচা খৰচ নকৰিব সঞ্চয়ৰ ওপৰত মন দিয়ক কাৰোবাক টকা পইচা ধাৰে দিয়াৰ আগতে ভালদৰে ভাবিব প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৰ্তমান পৰিয়ালত মৰম চেনেহ আৰু সুখৰ এটা পৰিৱেশ থাকিব বুলি কৈছে ঘৰখনত বিশেষকৈ এক শুভ কাৰ্যসূচী হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাগ্যপূৰ্ণ বুলি কৈছে প্ৰিয়জনৰ লগত মনৰ কথাবোৰ শ্বেয়াৰ কৰিব বিবাহিত লোকসকলে জীৱনসংগী অনুভৱক সন্মান কৰিব লাগে তেওঁলোকক সময় দিব লাগে আৱেগিকতা আৰু সন্দেহৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে সৰু কথাত বিবাদ হ'বলৈ নিদিব মনত ৰাখিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ এচিডিটিৰ সমস্যা মানসিক অস্থিৰতাৰ সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব বিশেষকৈ পানী বেছিকৈ খাবলৈ কৈছে টোপনিৰ ওপৰত গুৰুত্ব দিব লাগে তেলীয়া খাদ্য বেছিকৈ নাখাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে ষ্টাডি ক্ষেত্ৰত মনোযোগ বাঢ়িব চিকিৎসা নাৰ্ছিং হোটেল মেনেজমেণ্ট কলা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো শুভ শিক্ষক আৰু মাতৃৰ পৰা সহায় পাব আজি বিশেষকৈ এই সময়খিনি অতিমাত্ৰা চিন্তাই কিন্তু স্বাস্থ্যৰ ওপৰতো নিগেটিভ প্ৰভাৱ পেলাব পাৰে আজি উপায়স্বৰূপে মংগলবাৰ যিহেতু ভগৱান শিৱ আৰু হনুমানজীক পূজা কৰক বুলি কৈছে শিৱলিংগত জল বেলপাত আৰু বগা ফুল অৰ্পণ কৰক আৰু হনুমান মন্দিৰত আপোনালোকে এগছি চাকি বন্তি জ্বলাবলৈ নাপাহৰিব পাৰিলে হনুমান চালিচা দুবাৰ পাঠ কৰিব আজি বিশেষকৈ মা দুৰ্গা আৰু চন্দ্ৰক সেৱা কৰিলেও ভাল হ'ব আজি আৱেগিক সন্দেহ আৰু নেতিবাচক চিন্তাবোৰ মনলৈ আহিবলৈ নিদিব পেটৰ সমস্যা হজমৰ সমস্যা হ'ব পাৰে পানী বেছিকৈ খাওক বুলি কৈছে পৰিয়ালৰ কাৰো লগত তৰ্ক পেচাল বা বেছি খং কৰি নাথাকিব 14 জুলাই মাতৃৰ আশীৰ্বাদ ধৈৰ্য আৰু শিৱ হনুমান কৃপাই আপোনালোকক কৰ্ম আৰু পাৰিবাৰিক জীৱনত নিশ্চয়কৈ সফলতা দিব মনটো শান্ত কৰি ৰাখিব লাগিব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব দিনটো শুভ হওক সিংহ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে 14 জুলাই সিংহ ৰাশি লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন শুভ ৰং হ'ব গোলপীয়া ৰং ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1 শুভ দিশ হ'ব পূব দিশ আজি কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে আপোনালোকক আগবঢ়াই লৈ যাব মংগলবাৰ আৰু সূৰ্যৰ প্ৰভাৱত চৰকাৰী কামত সফলতাৰ যোগ আজি প্ৰশাসন ৰাজনীতি ব্যৱসায় মিডিয়াৰ বিনোদন আৰু নেতৃত্বৰ লগত জড়িত লোকসকলৰ বাবে দিনটোতে শুভ বুলি কৈছে চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব নতুন দায়িত্ব দিব পাৰে পদোন্নতিৰ যোগ আছে কিছু লোকৰ একে সময়তে ব্যৱসায়ত নতুন চুক্তিৰ সম্প্ৰসাৰণ আহিব বুলি কৈছে অহংকাৰ আৰু সহকৰ্মীৰ লগত তৰ্ক নকৰিব নিয়ম মানি চলক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ ধৈৰ্য লাগিব আৰু গ্ৰাহকৰ লগত আপোনালোকে মিছবিহেভ কেতিয়াও নকৰিব মনত ৰাখিব বুলি কৈছে ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা শক্তিশালী হ'ব আয় বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ পৰা সহায় পাব সম্পত্তি সোণ আৰু বিলাসীগত সামগ্ৰী বিনিয়োগৰ বাবে দিনটো ভাল পিতৃৰ পৰা আৰ্থিক সহায় পাব বিশেষকৈ
খৰচ বিশেষকৈ অতি খৰচ দেখুৱাৰ বাবে খৰচ নকৰিব অৰ্থাৎ কাৰোবাক দেখুৱাবলৈ গৈ বেছিকৈ খৰচ নকৰিব এইটো আপোনালোকৰ বাবে ভুল হ'ব পাৰে বুলি কৈছে ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকক ৰিস্কি আপোনালোকে কামৰ পৰা আঁতৰি থাকক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত সন্মান আৰু নেতৃত্বৰ পৰিৱেশ থাকিব পিতৃৰ স্বাস্থ্য আৰু পৰামৰ্শ সহায় কৰিব ঘৰখনৰ কোনো শুভ অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে একে সময়তে বিশেষকৈ প্ৰিয়জনক বিশেষকৈ আপোনালোকে ঘৰখনৰ মানুহৰ লগত চিনাকি কৰাই দিব পাৰে বিবাহিত লোকসকলে জীৱনসংগীৰ লগত মান অভিমানৰ পিছত মিলা প্ৰীতি হ'ব কিন্তু আজি ইগো আৰু খঙৰ বাবে সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো ভালে দেখা পোৱা গৈছে কিন্তু চকুৰ সমস্যা ৰক্তচাপৰ সমস্যা চকু জ্বলা পোৰাৰ সমস্যা হ'ব পাৰে কিছু লোকৰ গতিকে ৰাতিপুৱা সময়খিনিত বিশেষকৈ আপোনালোকে সূৰ্য নমস্কাৰ কৰিব আৰু নিয়মীয়া ব্যায়াম কৰক পুষ্টিকৰ আহাৰ খাওক বুলি কৈছে পানী বেছিকৈ খাব পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান মনোযোগ আৰু আত্মবিশ্বাস দুয়োটাই আছে তেওঁলোকৰ বিশেষকৈ নেতৃত্ব দিয়াৰ সুযোগ পাব পিতৃ মাতৃ হওক বা শিক্ষকৰ পৰা হওক আশীৰ্বাদ পাব ছাপোৰ্ট পাব পঢ়াত নতুন ৰেংক পাব পাৰে কিন্তু অতি বৰ্তমান সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে এক্টিভ হ'ব লাগিব উপায়স্বৰূপে মঙ্গলবাৰ ভগৱান সূৰ্য আৰু হনুমানজী পূজা কৰক বুলি কৈছে পুৱা সূৰ্য দেৱতাক বিশেষকৈ জল অৰ্পণ কৰক ভাল হ'ব হনুমানজীক আপোনালোকে সেন্দুৰ তেল আৰু লাডু অৰ্পণ কৰক বুলি কৈছে পিতৃ সেৱকক আশীৰ্বাদ লওক বুলি কৈছে ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত ৰঙা চন্দন লগাওক বুলি কৈছে আজি অহংকাৰ খং ইগো বেছি নকৰিব বুলি কৈছে অতি খৰচ দেখুৱাৰ কাৰণে নকৰিব বুলি কৈছে ঋণ নল'ব 14 জুলাই আপোনালোকৰ বাবে সূৰ্য আৰু হনুমানজী কৃপাই আপোনালোকৰ কৰ্ম আৰু সন্মান আৰ্থিক ক্ষেত্ৰত সফলতা দিব আত্মবিশ্বাসেৰে আৰু নম্ৰতাৰে আগবাঢ়ক বুলি কৈছে ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব কন্যা ৰাশি 2024 চনৰ আজিৰ দিনটো হৈছে 14 জুলাই কন্যা ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া শুভ ৰং হ'ব বগা হালধীয়া সেউজীয়া শুভ সংখ্যা হ'ব 6 আৰু 5 শুভ দিশ হ'ব উত্তৰ দিশ শুভ সময় হ'ব আবেলি 1টাৰ পৰা 3টা বজাৰ সময়খিনি শুভ ৰত্ন হ'ব পান্না কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত সূক্ষ্মতা বিশ্লেষণ কঠোৰ পৰিশ্ৰমে আপোনালোকক সফলতা দিব আজি পৰিকল্পনাৰে কাম কৰক সকলো ভাল হ'ব চিকিৎসা লিখা পঢ়া ব্যৱসায় আৰু সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ আজি চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব নতুন দায়িত্ব দিব পাৰে ব্যৱসায়ত পুৰণা সমস্যা সমাধান হ'ব নতুন চুক্তি হ'ব পাৰে সহকৰ্মীৰ লগত কথা বতৰাৰে কাম কৰক আজি বিশেষকৈ অতি সমালোচনা আৰু খুঁত ধৰাত বিশেষকৈ অভ্যাস এৰিব লাগিব ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ লগতে সঞ্চয় বৃদ্ধি পাব পুৰণা ঋণ ঘূৰাই দিব পাৰে স্বাস্থ্য শিক্ষা আৰু ঘৰখনৰ মেৰামতিৰ বাবে খৰচ হ'ব পাৰে শ্বেয়াৰ আৰু বিনিয়োগৰ সৰু বিনিয়োগৰ বাবে দিনটো ভাল কিন্তু আজি কাগজ পত্ৰ বিল আৰু হিচাপ ভালদৰে পঢ়ক বুলি কৈছে অযথা খৰচ নকৰিব বুলি কৈছে প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত শান্তি আৰু সেৱাৰ পৰিৱেশ থাকিব ভাই ভনী আৰু জীৱনসংগীৰ লগত সম্পৰ্ক ভাল হ'ব ঘৰ সজোৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে কাম কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত দিনটো সাধাৰণ অতি যুক্তি আৰু খুঁত ধৰাৰ বাবে প্ৰিয়জনৰ লগত ভুল বুজাবুজি হ'বলৈ নিদিব বিবাহিতসকলে জীৱনসংগীক সহায় কৰক আৰু সময় দিয়ক আজি সৰু উপহাৰে সম্পৰ্ক মধুৰ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি মন দিব লাগিব পেটৰ সমস্যা হজম শক্তিৰ সমস্যা হ'ব পাৰে সাত্বিক আৰু সময়মতে আহাৰ খাবলৈ লাগে বুলি কৈছে তেলীয়া আৰু বেছি মছলাজাতীয় খাদ্য নাখাব পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বিশ্লেষণ শক্তি সহায় কৰিব শিক্ষকৰ পৰা নতুন কৌশল শিকিব বুলি কৈছে বৰ্তমান সময়খিনিত কিন্তু সকলো ব্যক্তিকে সন্মান কৰাটো উচিত ছাত্ৰ ছাত্ৰীসকলে উপায়স্বৰূপে মঙ্গলবাৰ ভগৱান হনুমান আৰু ভগৱান বিষ্ণু পূজা কৰক হনুমানজীক সেন্দুৰ আৰু আপোনালোকে বুন্দিয়া অৰ্পণ কৰক বুলি কৈছে সেন্দুৰ তেল অৰ্পণ কৰক ভাল হ'ব গৰীব কোনো ছাত্ৰ ছাত্ৰীকে হওক বা দুখীয়া মানুহে হওক আপোনালোকে সেউজীয়া বস্তু কিতাপ আৰু গাখীৰ দান কৰক বুলি কৈছে ঘৰৰ পৰা ওলোৱাৰ আগতে সেউজীয়া বস্তু আপোনালোকে খাই যাব ভাল হ'ব বুলি কৈছে আজি অতি চিন্তা সমালোচনা আৰু নিখুঁত হৈ নিজক কষ্ট নিদিব পেট আৰু হজমৰ সমস্যাৰ প্ৰতি মন দিব কাৰোবাৰ লগত তৰ্ক আৰু খুঁত ধৰাৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি 14 জুলাই বিশেষকৈ বুদ্ধি পৰিশ্ৰম আৰু হনুমান বহুত কৃপাই আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব পৰিষ্কাৰে বিশেষকৈ ঘৰখন আপোনালোকে পোহৰাই ৰাখক বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক আৰু পৰিকল্পনাৰে কাম কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখি তুলা ৰাশি জাতক জাতিকাসকলে আজি কাম কৰিব লাগিব এই সময়খিনি কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য থাকিব মঙ্গলবাৰ হোৱাৰ বাবে অলপ কাৰোবাৰ লগত অলপ তৰ্কৰ হ'ব পাৰে তুলা ৰাশি জাতক জাতিকাসকলৰ কামৰ চাপ থাকিব কিন্তু আপোনালোকৰ বুদ্ধিমত্তাৰে নিজৰ কামখিনি সমাধান কৰিব পাৰিব আইনৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত ফেশ্বন সৌন্দৰ্য মিডিয়া অংশীদাৰিত্ব সম্পৰ্কীয় চৰকাৰী কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল সহকৰ্মী আৰু অংশীদাৰৰ সহায়ত কামবোৰ সম্পূৰ্ণ হ'ব নতুন চুক্তি আৰু অংশীদাৰিত্বৰ সম্পৰ্কৰ বাবে দিনটো শুভ ব্যৱসায় গ্ৰাহক বৃদ্ধি পাব কিন্তু এক পক্ষৰ সিদ্ধান্ত নল'ব অফিচত ৰাজনীতি বা পলিটিক্সৰ পৰা আঁতৰি থাকক বুলি কৈছে
ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা ভাল হ'ব। আয়ৰ লগতে জীৱনসংগী আৰু অংশীদাৰৰ পৰা আৰ্থিক সহায় পাব। বিলাসিকতা ঘৰ সজোৱা গহনাৰ কাপোৰত খৰচ হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা আজিৰ দিনটোত লাভ হ'ব। আজি সম্পত্তি আৰু যৌথ বিনিয়োগৰ বাবে দিনটো শুভ। কিন্তু অতি খৰচ আৰু ধাৰ কৰি খৰচ বেছি নকৰিব বা কাৰোবাক দেখুৱাবলৈ গৈ খৰচ বেছি নকৰিব, মনত ৰাখিব বুলি কৈছে। লেনদেনৰ ক্ষেত্ৰত কাগজ পত্ৰ ভালদৰে পঢ়ি ল'ব বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত মৰম আৰু ভাৰসাম্য থাকিব। জীৱনসংগীৰ লগত সম্পৰ্কৰ মধুৰ হ'ব। কোনো ভাল খবৰ আপোনালোকৰ বাবে আজিৰ দিনটোত আহিব পাৰে বুলি কৈছে। একে সময়তে প্ৰেমৰ ক্ষেত্ৰত দিনটো অতি ৰোমান্টিক হ'ব। প্ৰিয়জনৰ লগত ঘূৰি ফুৰা বা উপহাৰ আদান প্ৰদানো হ'ব পাৰে বুলি কৈছে। বিবাহিতসকলে জীৱনসংগীৰ লগত ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগে। কেনেকৈ ফিউচাৰটো ভাল কৰিব, আপোনালোকে আগবাঢ়ি যাব, নিজৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে। গতিকে ফিউচাৰ প্লেনিং কৰক। অতি সন্দেহ আৰু তৃতীয় পক্ষৰ ব্যক্তিৰ কথাত আপোনালোকে নপৰিব বুলি কৈছে। সম্পৰ্কত স্বচ্ছতা বজাই ৰাখিলে বৈবাহিক জীৱনে হওক বা প্ৰেম জীৱনে হওক বহুত বেছি আপোনালোকৰ বাবে মধুময় হ'ব। গতিকে মনত ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু কঁকালৰ বিষ, কিছু লোকৰ কিডনিৰ সমস্যা, হৰমনৰ সমস্যা, মানসিক চাপৰ প্ৰতি মন দিব লাগিব। সাত্বিক আহাৰ খাওক, পানী বেছিকৈ খাওক বুলি কৈছে। যোগ আৰু ধ্যান কৰক। মিঠা আৰু তেলীয়াজাতীয় খাদ্য কমকৈ খাওক বুলি কৈছে আৰু টোপনিৰ পৰা নিশ্চয়কৈ গুৰুত্ব দিব। কিছু লোকে নিজৰ সৌন্দৰ্য, নিজৰ ফিটনেছৰ কামত মন দিব পাৰে বুলি কৈছে আৰু মন দিব লাগে, সেইটো প্ৰয়োজন আছে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, সৃজনীশীলতাৰে সহায় কৰিব বুলি কৈছে। শিক্ষক আৰু বন্ধুৰ পৰা সহায় পাব বুলি কৈছে। উপায়স্বৰূপে মঙ্গলবাৰ হনুমানজীক পূজা কৰক, ভাল হ'ব বুলি কৈছে। আজি মনত ৰাখিব, সিদ্ধান্তহীনতাৰ সন্দেহ আৰু তৰ্ক নকৰিব বুলি কৈছে। অতি খৰচ আৰু বিলাসিকতাৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ শুভ দিশ হ'ব দক্ষিণ পূব। আজি শুভ সময় হ'ব 1টাৰ পৰা 4টা বজাৰ সময়খিনি। শুভ ৰত্ন হ'ব হীৰা। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ জয় হনুমান লিখি দিব। ৰাশি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। 14 জুলাই 2024 মঙ্গলবাৰ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং, কলা ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ দিশ হ'ব দক্ষিণ। শুভ আপোনালোকৰ সময় হৈছে ৰাতিপুৱা 7টাৰ পৰা 10টা বজাৰ সময়খিনিত। কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মৰ ক্ষেত্ৰত গভীৰতা, গৱেষণা আৰু গোপনীয়তাই আপোনালোকক সফলতা দিব। মঙ্গলবাৰ আপোনালোকৰ সাহস গ্ৰহণৰ দিন। আজি আপোনালোকৰ শক্তি আৰু সাহস বাঢ়িব। পুলিচ, গৱেষণা, চিকিৎসা, আইন, বীমা, ৰিয়েল এষ্টেট, মনোবিজ্ঞান আৰু ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। পুৰণা কামবোৰ গতি লাভ কৰিব। চিনিয়ৰসকল বা সহকৰ্মীসকলে আপোনালোকৰ ওপৰত বিশ্বাস কৰিব। ব্যৱসায়ত নতুন চুক্তি বা গোপন সূত্ৰৰ পৰা ধন লাভৰ যোগ, কিন্তু অফিচত বিশেষকৈ ৰাজনীতি, সন্দেহ আৰু প্ৰতিশোধৰ মনোভাৱৰ পৰা আঁতৰি থাকক। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আয়ৰ লগতে পুৰণা বিশেষকৈ পাওনা, বীমা আৰু উত্তৰাধিকাৰৰ পৰা ধন লাভ হ'ব পাৰে। খৰচো হ'ব। স্বাস্থ্য বিশেষকৈ আইনী কাম আৰু জৰুৰী কামত। শ্বেয়াৰ, ক্ৰিপ্টো বা ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকক। ভাল ৰিটাৰ্ণ পাব পাৰে, কিন্তু নজনা কামত আগ নাবাঢ়িব, সমস্যা হ'ব পাৰে। আজি ডাঙৰ ঋণ নল'ব বুলি কৈছে আৰু কাৰোবাক ধাৰে টকা পইচা নিদিব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো আৱেগিক আৰু তীব্ৰ হ'ব। প্ৰিয়জনৰ লগত মনৰ কথা শ্বেয়াৰ কৰিব। সম্পৰ্ক শক্তিশালী হ'ব। বিবাহিতসকলে জীৱনসংগীৰ লগত বিশ্বাস বজাই ৰাখিব লাগে। সন্দেহ ভাৱবোৰ পৰিহাৰ কৰিব লাগে। খং আৰু বিবাদৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে বুলি কৈছে। পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে, মানসিক চাপৰ সমস্যা হ'ব পাৰে। নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব বুলি কৈছে। শিক্ষকৰ পৰা আইডিয়াবোৰ পাব। পঢ়া শুনাৰ প্ৰতি তেওঁলোকে যি ধৰণৰ ছাপোৰ্ট সেইখিনি পাব। সন্দেহ আৰু নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব লাগে। পঢ়া শুনাৰ ক্ষেত্ৰত বাধা হ'বলৈ নিদিব। উপায়স্বৰূপে আজি মহাদেৱক পূজা কৰক আৰু হনুমানজীক পূজা কৰক। মঙ্গলবাৰ ভগৱান হনুমান আৰু মংগলদেৱৰ পূজা কৰিলে উপকৃত হ'ব। হনুমানজীক বিশেষকৈ লাড্ডু অৰ্পণ কৰক বুলি কৈছে। আজি গৰীব কোনো মানুহক মচুৰ দাইল, গুড়, ৰঙা বস্ত্ৰ, ৰঙা ফল দান কৰক বুলি কৈছে। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা যদি পাঠ কৰি যায় নিশ্চয়কৈ উপকৃত হ'ব। আজি কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেইটামান কথাৰ প্ৰতি গুৰুত্ব দিব। কাৰোবাক বিশেষকৈ প্ৰতিশোধ কৰা বা প্ৰতিশ্ৰুতি আপোনালোকে নাৰাখে, সমস্যা হ'ব পাৰে। সন্দেহ, খং পৰিহাৰ কৰিব। যদি হেল্থৰ সমস্যা চলিছে চিকিৎসকৰ পৰামৰ্শ লওক। আইনী কাম আৰু বিবাদৰ পৰা আঁতৰি থাকক। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ৰিস্কি কামত বা যি কামত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, সন্দেহ আছে, সেই ধৰণৰ কামৰ পৰা আঁতৰি থাকক বুলি কৈছে। 14 জুলাই আপোনালোকৰ সাহস, গভীৰতা আৰু হনুমান মংগল কৃপাই আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সফলতা দিব। খং আৰু সন্দেহ নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাওক, ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। ধনুৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। 14 জুলাই 2024 মঙ্গলবাৰ ধনুৰাশি লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শুভ ৰং হ'ব হালধীয়া, সোণালী ৰং আৰু কমলা ৰং। শুভ সংখ্যা হ'ব 8 আৰু 3।
আজি শুভ দিশ হ'ব উত্তৰ পূব। আজি পুৱা 7টাৰ পৰা 9টা বজাৰ সময়খিনি ভাল সময় বুলি কৈছে। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত কাম কৰে যি ধাউতি বাঢ়িব বুলি কৈছে, সফলতা দিব। মঙ্গলবাৰ আজি কামৰ চাপ আপোনালোকৰ থাকিব, কিন্তু গুৰুৰ কৃপাত আপোনালোকৰ সকলো কাম সহজ হ'ব। শিক্ষা, প্ৰশাসন, পৰ্যটন, বিদেশী ব্যৱসায় আৰু চৰকাৰী বিশেষকৈ আপোনালোকৰ কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। নতুন প্ৰজেক্ট, বিদেশ যাত্ৰা, শিক্ষাৰ সুযোগ আহিব। ব্যৱসায়ত নতুন গ্ৰাহক আৰু সম্প্ৰসাৰণৰ সুযোগ, কিন্তু আজি আশাবাদী আৰু খৰখেদাৰ সিদ্ধান্ত নল'ব, নিয়ম মানি চলিব লাগিব বুলি কৈছে, যাতে কোনো ধৰণৰ মিষ্টেক নহয় তাৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা ভালে হ'ব, আয় বৃদ্ধি হ'ব, পিতৃৰ পৰা আৰ্থিক সহায় পাব। আজি এই সময়খিনিত বিশেষকৈ অফিচ পলিটিক্সৰ পৰা সাৱধান হওক। খৰচ আৰু ঋণ বেছি নল'ব, খৰচ বেছি নকৰিব, ঋণ বেছি নকৰিব। সঞ্চয়ৰ ওপৰত মন দিয়ক। প্ৰেম আৰু পাৰিবাৰিক জীৱনত পৰিয়ালৰ সুখ শান্তি থাকিব, বুজাবুজি থাকিব। বিশেষকৈ গুৰু আৰু জ্যেষ্ঠৰ আশীৰ্বাদ পাব। ঘৰখনত পূজা পাতল বা শুভ অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ইতিবাচক হ'ব বুলি কৈছে। প্ৰিয়জনৰ লগত ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। বিবাহিতসকলে জীৱনসংগীৰ লগত তীৰ্থযাত্ৰা বা দান কৰিব পাৰে। অতি আদৰ্শ আৰু উপদেশ দিয়াৰ বাবে সম্পৰ্ক টান হ'বলৈ নিদিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভালে থাকিব। যকৃতৰ সমস্যা, ৰক্তচাপৰ সমস্যা, মানসিক চাপৰ সমস্যা কিছু লোকক দেখা দিব পাৰে। বৰ্তমান সময়খিনি মিঠা আৰু মাদক দ্ৰব্য যদি আপোনালোকৰ খোৱাৰ অভ্যাস আছে, সেই ধৰণৰ খাদ্যৰ পৰা এভইড কৰক বুলি কৈছে। টোপনিৰ ওপৰত গুৰুত্ব দিব লাগিব। ধনুৰাশি জাতক জাতিকাসকলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল গাইডেন্স আহিব বুলি কৈছে। ভাল পৰামৰ্শ পাব জনা শুনা মানুহৰ পৰা। শিক্ষক বা নতুন জ্ঞান বা আশীৰ্বাদ পাব বুলি কৈছে। এই সময়খিনিত পৰিকল্পনা অনুসৰি ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দি পঢ়িলে অনুকূল ফলাফল পাব বুলি কৈছে। উপায়স্বৰূপে মঙ্গলবাৰ ভগৱান বিষ্ণু হনুমানজীক পূজা কৰক আৰু গুৰু বৃহস্পতি পূজা কৰক। বিষ্ণুজীক আপোনালোকে হালধীয়া ফুল আৰু চনা দাইল আপোনালোকে অৰ্পণ কৰক, ভাল হ'ব বুলি কৈছে। এই সময়খিনিত হালধীয়া বস্ত্ৰ, কিতাপ আৰু খাদ্য দান কৰিলে ভাল হ'ব বুলি কৈছে। আজি আদৰ্শবাদী, খৰখেদা আৰু জেদ বেছি নকৰিব, বাস্তৱত থাকক বুলি কৈছে। আইনী কাম আপোনালোকে ভালদৰে চাই চিতি কৰক বুলি কৈছে। খৰচ আপোনালোকে নিয়ন্ত্ৰণ ৰাখক। অন্ধভাৱে কাৰোবাক বিশ্বাস কৰিলে কিন্তু ক্ষতি হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ধনুৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশিলৈ আগবাঢ়িছোঁ। 2024 চনৰ আজি 14 জুলাই। মকৰ ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 6। আজি কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। ধৈৰ্য আৰু শৃংখলা বজাই ৰাখক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব বুলি কৈছে। শনিৰ কৃপাৰ ফল নিশ্চিত বুলি কৈছে, কিন্তু ধৈৰ্য ধৰিব লাগিব, লাহে লাহে ফল পাব। আজি কৃষিৰ লগত জড়িত হওক, আইনৰ লগত জড়িত ব্যৱসায়, বিভিন্ন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত তৰ্কৰ পেচাল নকৰিব। নতুন দায়িত্ব আপোনালোকৰ বাবে পাব পাৰে। ব্যৱসায়ত লাভ আৰু লোকচান দুয়োটা থাকিব, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। গাম্ভীৰ্যতা আৰু নীৰৱতা আপোনালোকৰ বিশেষকৈ প্ৰয়োজন আছে বৰ্তমান সময়ত। গাম্ভীৰ্য ৰাখিব বুলি কৈছে। দলৰ লগত কথা বতৰা ভালদৰে কৰক বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব বুলি কৈছে। বিশেষকৈ যিসকলৰ সম্পত্তি বিশেষকৈ ব্যৱসায় কৰে, মাটি হওক বা গাড়ী হওক বা লোহাৰ ব্যৱসায় বিনিয়োগকাৰীসকলৰ বাবে দিনটো শুভ বুলি কৈছে। পুৰণা ঋণ আজি ঘূৰাই দিব পাৰে বুলি কৈছে। আজি অতি খৰচ আৰু বিলাসিতা আৰু ৰিক্সি বিনিয়োগ নকৰিব। সঞ্চয়ৰ ওপৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিয়ক বুলি কৈছে। পিতৃ বা গুৰুৰ পৰা আৰ্থিক পৰামৰ্শ পাব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত শান্তি আৰু দায়িত্ব পৰিৱেশ থাকিব। পিতৃ আৰু জ্যেষ্ঠ লোকৰ স্বাস্থ্য আৰু পৰামৰ্শ আপোনালোকক সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো সাধাৰণ অতি কামৰ চাপ, প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে, গতিকে যিমান পাৰে কামৰ মাজতো নিজৰ প্ৰিয়জনক সময় দিয়ক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। স্নায়ু সমস্যা, মানসিক চাপৰ সমস্যা হ'ব পাৰে। বৰ্তমান পুষ্টিকৰ আহাৰ খাওক বুলি কৈছে। পানী বেছিকৈ খাওক। টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, এক্টিভ হ'ব বুলি কৈছে। এই সময়খিনিত কঠোৰ পৰিশ্ৰমৰ ফল পাব ছাত্ৰ ছাত্ৰীসকলে, গতিকে নেতিবাচক চিন্তা মনলৈ আহিবলৈ দিব নালাগে। উপায়স্বৰূপে বিশেষকৈ মঙ্গলবাৰ যিহেতু ভগৱান হনুমান আৰু শনিদেৱৰ পূজা কৰক বুলি কৈছে। হনুমানজীক সেন্দুৰ, তেল আৰু বুন্দি অৰ্পণ কৰক বুলি কৈছে। পিতৃ বা গৰীবক সেৱা কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰক। আজি সাৱধান হ'ব লাগিব। খৰখেদাকৈ যিকোনো সিদ্ধান্ত নল'ব, ইতিবাচক হৈ থাকক বুলি কৈছে। আইনী কাম আৰু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত কাগজ পত্ৰ ভালদৰে চাই ল'ব, ক'ৰবাত মিষ্টেক হৈছে নেকি, গতিকে ধ্যান ৰাখিব। 14 জুলাই ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু শনি হনুমান কৃপাই আজি আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব। দায়িত্বৰে কিন্তু শান্তৰে আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে, শান্ত মনেৰে, গতিকে মনত ৰাখিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। মকৰ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। 14 জুলাই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। মঙ্গলবাৰ আজি যিহেতু হনুমানজীৰ দিন। আজি শুভ ৰং হ'ব নীলা, বেঙুনীয়া ৰং আৰু ক'লা ৰং। শুভ সংখ্যা হ'ব 8 আৰু শুভ সময় হৈছে আবেলি 3টাৰ পৰা 5টা বজাৰ সময়খিনিত। আজি কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। মংগল
বাৰ হোৱাৰ বাবে কামৰ চাপ অলপ বেছি থাকিব, কিন্তু শনিৰ কৃপাত ফলবোৰ লাহে লাহে পাব। গৱেষণা, সামাজিক কাম, নেটৱৰ্কিং, মিডিয়া, এয়াৰলাইন, বিশেষকৈ এয়াৰলাইন, ব্যৱসায়, চৰকাৰী প্ৰজেক্টৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। চিনিয়ৰ বা সহকৰ্মী আপোনালোকৰ নতুন চিন্তাৰ প্ৰশংসা কৰিব। ব্যৱসায়, নতুন অংশীদাৰ আৰু বিশেষকৈ অনলাইন কামৰ পৰা লাভ হ'ব, কিন্তু আজি জেদ, নিয়ম ভংগ আৰু অফিচ ৰাজনীতিৰ পৰা বা পলিটিক্সৰ পৰা আঁতৰি থাকক বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকক শুভ দেখা পোৱা গৈছে। আৰ্থিক অৱস্থা স্থিৰ থাকিব। আয়ৰ নতুন উৎস খুলিব বুলি কৈছে। বন্ধু বা সামাজিক কামত খৰচ হ'ব। পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব বুলি কৈছে। টেকন'লজি, বিশেষকৈ ষ্টাৰ্টআপত আপোনালোকৰ বিনিয়োগৰ বাবে দিনটো শুভ। আজি কিন্তু সঞ্চয়ৰ ওপৰত কিন্তু মন দি চলিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত দিনটো সাধাৰণ বন্ধুৰ পৰা প্ৰেমলৈ যোৱাৰ সুযোগ আছে। প্ৰিয়জনক বিশেষকৈ ব্যক্তিগতভাৱে লগ পাব পাৰে বা অধিকাৰ বেছি আপোনালোকে নেদেখুৱাব। স্বাধীন দিব বুলি কৈছে। ফ্ৰীডম আপোনালোকে বেছি তেওঁলোকক দিয়ক কিছু, গতিকে ধ্যান ৰাখিব, বেছি ডমিনেট কৰি নাৰাখিব। বিবাহিতসকলে জীৱনসংগীৰ লগত ঘৰখনৰ হওক নিজৰ লাইফৰ কিছুমান নতুন পৰিকল্পনা কৰিব পাৰে, ভাল দিন। কিন্তু আজি স্বাধীনতা আৰু আৱেগহীনতাৰ বিশেষভাৱে সম্পৰ্ক দূৰত্ব নাহিবলৈ চাব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। যোগাসন, ধ্যান আৰু খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিব কৈছে। আপোনালোকক পানী পৰ্যাপ্ত পৰিমাণে খাব কৈছে। আজিৰ দিনটো বিশেষকৈ টোপনি কিছু কম হোৱাৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। মনোযোগেৰে পঢ়িলে নিশ্চয়কৈ তেওঁলোকে সফল হ'ব। উপায়স্বৰূপে মংগলবাৰ হনুমানজী আৰু শনিদেৱৰ পূজা কৰক, ভাল হ'ব। আজি বিশেষকৈ আপোনালোকৰ বন্ধু বা নেটৱৰ্কৰ পৰা সহায় পাব, কিন্তু অন্ধভাৱে কাকো বিশ্বাস নকৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা বা কেয়াৰফুলি আপোনালোকে আগবাঢ়িব লাগে, যাতে মিষ্টেকবোৰ নহয়, তাৰ প্ৰতি গুৰুত্ব দিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি। জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আধাৰৰ কামখিনি পূৰণ হ'ব। শুভ ৰং হ'ব হালধীয়া, গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। শুভ দিশ হ'ব উত্তৰ পূব। আজি কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আধাৰৰ কামখিনি পূৰণ হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আধ্যাত্মিকতা, বিশেষকৈ সেৱাৰ মনোভাৱ থাকিব বুলি কৈছে। সপোনৰ মনোভাৱে আপোনালোকক সফলতা দিব। মংগলবাৰৰ দিন, আজিৰ দিনটো কামৰ চাপ থাকিব, কিন্তু গুৰুৰ কৃপাত সকলো সহজ হ'ব বুলি কৈছে। আজি বিদেশৰ লগত জড়িত কাম আৰু নতুন প্ৰজেক্টৰ সুযোগ আহিব। ব্যৱসায়ত পুৰণা গ্ৰাহক ঘূৰি আহিব পাৰে, কিন্তু আজি অতি আৱেগিক আৰু সপোনত নাথাকিব, বাস্তৱত গুৰুত্ব দিব বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা ভালেই হ'ব বুলি কৈছে। চিকিৎসা, শিক্ষা, তীৰ্থযাত্ৰা আৰু দান দক্ষিণাৰ বাবে খৰচ হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব, কিন্তু আজি অতি খৰচ আৰু আৱেগত আহি টকা পইচা বিশেষকৈ বেছি খৰচ নকৰিব। সঞ্চয়ৰ ওপৰত মন দিব লাগে। কাৰোবাক টকা পইচা দিয়াৰ আগতে ভালদৰে ভাবিব যে এই ব্যক্তিজনক টকা পইচা দিলে ঘূৰাই দিব নে নিদিব, বা কেনেকুৱা ধৰণৰ লেনদেন, সেইখিনি ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ চাব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে ঘৰখনত শান্তি, মৰম আৰু আধ্যাত্মিক পৰিৱেশ থাকিব। গুৰু আৰু জ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ পাব। বিবাহিতসকলে জীৱনসংগীৰ লগত তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমত ভাৱপূৰ্ণ আৰু ৰোমান্টিক থাকিব। প্ৰিয়জনৰ লগত মনৰ কথাবোৰ শ্বেয়াৰ কৰিব বুলি কৈছে আৰু সম্পৰ্ক গভীৰ হ'ব। স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। ভৰি বিশেষকৈ আপোনালোকৰ এলাৰ্জি, অনিদ্ৰা, মানসিক অস্থিৰতা, পেটৰ সমস্যা হ'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। কল্পনা শক্তিয়ে সহায় কৰিব। চিকিৎসা, আইন, ধৰ্ম, কলা, বিদেশত পঢ়া আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ দিনটো শুভ বুলি কৈছে। শিক্ষক আৰু গুৰুৰ পৰা নতুন জ্ঞান আৰু আশীৰ্বাদ পাব। বিদেশত পঢ়াৰ সুযোগ আহিব। কিছু লোকৰ সপোন আৰু অমনোযোগিতা আৰু মানসিক চাপৰ বাবে পঢ়াত বাধা আহিব পাৰে, গতিকে ৰুটিন বনাই পঢ়িব লাগিব বুলি কৈছে। মংগলবাৰ ভগৱান বিষ্ণু আৰু হনুমানজীক পূজা কৰক। গুৰুৰ বৃহস্পতিৰ পূজা কৰক বুলি কৈছে। বিষ্ণুজীক হালধীয়া ফুল আৰু চনা দাইল অৰ্পণ কৰক বুলি কৈছে। এই সময়খিনিত গৰীব কোনো ছাত্ৰ ছাত্ৰীকে হওক বা দুখীয়া মানুহক বিশেষকৈ খাদ্য, দুখীয়া ল'ৰা ছোৱালীক কিতাপ, আপোনালোকে পানী দান কৰক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। ঘৰৰ পৰা ওলোৱাৰ আগতে গুৰু বা পিতৃৰ প্ৰণাম কৰক বুলি কৈছে। মাছক খাদ্য খুৱাওক বুলি কৈছে। আজি আৱেগিক আৰু সপোন আৰু বিভ্ৰান্তি আপোনালোকে নাথাকিব। এই সময়খিনি খৰচ আপোনালোকে কমাব লাগিব বুলি কৈছে। 14 জুলাই সেৱাৰ, আধ্যাত্মিকতাৰ গুৰু হনুমান আৰু বিষ্ণু কৃপাই আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব। বিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আগবাঢ়ি যাওক বুলি কৈছে। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় হনুমান, জয় হনুমান।